কৰিবৰ কাৰণে চেষ্টা কৰিম এইবিলাক হৈ গ'ল পুৰণা হৈ গ'ল এইটো কৰা অমুক কৰা তমুক কৰা those days are over এটা জেনেৰেশ্যনে কৰিছিল it is now over মইতো আজিকালি কন্ট্ৰাক্টৰ বিলাককো মাতি আনি কওঁ ভাই তহঁতি 2 টকা লাভ কৰিবি মোৰ অফিচাৰ খিনিক বেয়া নকৰিবি কোনে বেয়া কৰে তেওঁলোকে আহি বেয়া কৰে গতিকে আপোনালোক বেয়া নহব পিওৰ হৈ থাকক আৰু সৃষ্টিৰ আনন্দ লওক যে I have made this difference ইয়াতকৈ ডাঙৰ আনন্দ একোৱেই নাই পৃথিৱীত আৰু যেতিয়া প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে সৃষ্টিৰ আনন্দ ল'ব আৰম্ভ কৰিব সেইটোতকৈ ডাঙৰ কথা একো নাই আজি আমাৰ জাগিৰোডত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি হৈ আছে আমাৰ অফিচাৰ বিলাকে সকলো এটা জপিয়াই পৰিছে যে কিবা এটা হওক অসমৰ কাৰণে আজি টাটাৰ টপ যিখিনি এক্সিকিউটিভ তেওঁলোকে মোক কয় যে আসাম হেজ আউট পাৰফৰ্ম গুজৰাট একেলগে দুটা জায়গাত ফ্যাক্টৰী আৰম্ভ হৈছিল গুজৰাটৰ ধলেৰা আৰু আমাৰ জাগিৰোড আমাৰ অফিচাৰ খিনি তৎপৰতা গুজৰাটতকৈ বহুত বেছি আপোনালোকে জানি ভাল পাব যোৱা 5 বছৰত উই ৱৰ্ক এজ এ টিম 2001 চনৰ পৰা 2025 লৈ ভাৰতৰ বিকাশ হৈছে 29% আৰু আমাৰ অৰ্থনীতি বিকাশ হৈছে 45% gradually we are overtaking many states of India by good work কিন্তু এতিয়াও আমি পারফেক্ট পজিশনত যোৱা নাই 30% কৰ্মচাৰী 40 50 60 but still there are people যোনে এতিয়াও টিমত সোমোৱা নাই এতিয়াও তেওঁলোকে নিজৰ পুৰণা স্বভাৱ ৰাখিছে কিন্তু ম্যাক্সিমাম অফিচাৰ্স has changed maximum employee has changed আৰু আজিকালি আপোনালোকে দেখিব অফিসত কাজিয়া পেছালৰ নিউজ নোলাই আগতে সদায় কাজিয়া পেছাল হুলস্থুল টিভি গুছি যায় পোৰ্টেল গুছি যায় এতিয়া বহুত বিলাক ভাল হৈছে কিন্তু তাৰ মাজত আপোনালোকে চিন্তা কৰক কেইদিনমান আগতে বঙাইগাঁও আমাৰ ইঞ্জিনিয়াৰ এগৰাকী আত্মহত্যাও কৰিছে এই যে বেয়া উদাহৰণ বিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব আমি এখন নতুন অসম বনাব লাগিব আৰু আপোনালোকে হৈছে চালিকা শক্তি আপোনালোক নিজে উদ্দেশ্য নহয় ইকনমিক্সত পঢ়িছে you are not means by yourself you are a means to achieve an end and what is the end public welfare of Assam অসমৰ কল্যাণে হৈছে আমাৰ আকাংক্ষিত উদ্দেশ্য আৰু সেই দিশত আমি সকলোৱে কাম কৰিব লাগিব আৰু মই নাভাবো আপোনালোকতকৈ মই ডাঙৰ অসমীয়া আমি সকলো সমান আৰু আমি সকলোৱে যেতিয়া হাতত হাত ধৰি খোজ কাঢ়িম তেতিয়াহে আমাৰ ৰাজ্যখন সৰ্বাংগ সুন্দৰ হ'ব এতিয়া এটা ঘৰুৱা কথাৰে সামৰণি মাৰিম কিমান আজি চাকৰি এপইন্টমেন্ট লব সকলে হাত ডাঙৰ কান গাৰ্জেন বহুত আহিছে কোনে কোনে চাকৰি পাব ঠিক আছে ইয়াৰ ভিতৰত বিয়া বাৰু কিমানে কৰা নাই কোনে কোনে কৰা নাই হাত ডাঙৰ এতিয়া মোৰ ৰিকুৱেষ্ট আজি চাকৰি পোৱাৰ পিছত বহুত দেৰিলৈকে ৰখি নাথাকিব লগে লগে বিয়াখন পাতিব আমাৰ অসমীয়া লৰা ছোৱালীৰ মাজত কৰবাত সোমাই গল যে বিয়া দেৰিকৈ পাতিব লাগে মই আপোনালোকক ইম্পৰ্টেন্ট লাইফ লেসন এটা দিব খুজিছো এটা সময় লৰা ছোৱালী চাকৰি বাকৰি নাছিলে কাম নাছিলে বিয়া পাতুতে 32 বছৰ হয় 30 বছৰ 32 বছৰ ৰিটায়াৰমেন্টৰ দিনত আমাৰ লৰা ছোৱালী কলেজতে পঢ়ি থাকে আৰু মানুহৰ বহুত কষ্ট হয় সেই সময়ত লৰা ছোৱালী ডাঙৰ নহল লৰা ছোৱালী কলেজতে পঢ়ি থাকিলে আৰু বহুত কষ্ট হয় যে মই ৰিটায়াৰমেন্ট হম লৰাজন এস্টাবলিশড নহল কেনেকে এস্টাবলিশ হ'ব আপুনি বিয়াই কৰাইছে 35 বছৰ 34 বছৰ 30 বছৰত আজিলৈকে চাকৰি নাই বুলি জুনে জুনে বিয়া কৰোৱা নাই ঠিক আছে
কিন্তু 6 মাহৰ ভিতৰত বিয়া পাতিব লাগে চাকৰি পোৱাৰ পিছত। ল'ৰা কোন হ'ব ছোৱালী কোন হ'ব এইটোত মোৰ এডভাইচ নাই। যাৰ যেনেকে আজি দেউতাক মাকো আছে, মই দেউতাক মাককো অনুৰোধ কৰিম ধৰি বান্ধি 6 মাহৰ ভিতৰত বিয়া পাতি দিব। কাৰণ বিয়া নকৰা ফেশ্বনটোৱে আমাৰ জাতিটোক নিউমাৰিকেলি উইক কৰি দিব। এতিয়া কি হৈছে, কিছুমানে 12টা জন্ম দি আছে, আমি জন্মই নিদিওঁ। তাৰমানে এই যে ছেমি কণ্ডাক্টৰ পাতিলো, অডিটৰিয়াম পাতিলো, ইয়াত কোন বহিব দুদিন পিছত? আপোনালোকে চিৰিয়াছলি চিন্তা কৰক, আজি যি ধৰণৰ অসমৰ পৰিৱেশ, সেই পৰিৱেশত আমি যিবিলাক বনাই গৈ আছো, 20 বছৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে চাব পাৰিব নেকি? আমাৰ ল'ৰা ছোৱালী জন্মই নহয়। বাপৰে, এটা আছে আৰু মানে বহুত কষ্ট। আৰে বাবা, চৰকাৰে কৈ থৈছে 2টালৈকে জন্ম হ'ব লাগে। আমি যদি জাতিটোক আগবঢ়াই লৈ নাযাওঁ, পপুলেশ্যন সায়েন্স ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যদি অতিৰিক্ত জন্ম হ'ব নালাগে এখন দেশত, কিন্তু দেশখনত যিমান প্ৰয়োজন সিমান নিউ জেনেৰেশ্যন আমি পাই থাকিব লাগে। অসমীয়া স্কুলত ল'ৰা ছোৱালী নাই, কিয় নাই? বোলে ছাৰ ল'ৰাই নহয় গাঁৱত, বাচ্চাই নাই। মই আগতে শিৱসাগৰ, চৰাইদেউ এইবিলাক জাগা যেতিয়া হস্পিটালত গৈছিলো, প্ৰতি মাহত 30টা ডেলিভাৰী হয়। পিছত যাওঁ, ডেলিভাৰী কমে, মই নাৰ্ছসকলক মাতি আনি কওঁ যে তহঁতি কি কৰিলি ডেলিভাৰী 7টা? বোলে ছাৰ আমাৰ গাঁৱত ইমানেই জন্ম হয়, যিমান জন্ম হয় সিমানেই ইয়াত আহিছে। তাৰমানে আমাৰ অসমীয়া মানুহবোৰ এসময়ত নোহোৱা হৈ যাব নেকি? সেইকাৰণে আপোনালোকে এটা কথা চিন্তা কৰিব, পাৰ্চনেল লেভেলত দেৰিকৈ বিয়া কৰালে পেঞ্চনৰ সময়ত খুব কষ্ট পাব। যে ল'ৰা ছোৱালী এষ্টাব্লিছ হোৱা নাই, অমুক হোৱা নাই, তমুক হোৱা নাই। যিটো সময়ত লাষ্ট 5 years এনজয় কৰিব লাগে, সেই 5 years আপোনালোকে টেনচন লৈ থাকিব। আৰু টেনচনৰ নিয়ম কি? ডায়েবেটিছ হ'ব, হাৰ্ট প্ৰেছাৰ হ'ব, ষ্ট্ৰোক হ'ব। কাৰণ টেনচনেতো এইবিলাকে প্ৰেজেণ্ট দিয়ে। সেইকাৰণে প্ৰথম 55 হওঁতে মোৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে, ছেটআপ হৈ যাব লাগে। আৰু তেতিয়ালৈকে অসমৰ ইমান পৰিৱৰ্তন হ'ব যে চাকৰি হাততে আমি পাম, কোনো কষ্টই নাই। কাৰণ অসম দ্ৰুত গতিত পৰিৱৰ্তন হৈ আছে। কোনেও ভাবিব নালাগে যে অসমত সুবিধা নাথাকিব। দ্বিতীয়তে, আমাৰ ল'ৰা ছোৱালীয়ে এটা নতুন প্ৰজন্ম অসমক উপহাৰ দিয়ক, এইটো আমাৰ এটা জাতীয় দায়িত্ব। আৰু দেউতাক মাকে সকলোৱে ভাবে যে মৃত্যুৰ আগতে নাতিটোৰ মুখ চাই যাম, সেইটোও এটা কথা থাকে আমাৰ ঘৰত। সেইকাৰণে আজি চাকৰি পাই যোনে যোনে বিয়া কৰোৱা নাই 6 মাহৰ পিছত বিয়া পাতি ল'ব, ঠিক আছে? ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো। দেউতা মাসকল ইয়াত আহিছে। কাৰ কাৰ দেউতাক মাক আহিছে হাত দাঙকচোন। ঠিক আছে, এটা কথাৰে সামৰণি মাৰিম। পিতৃ মাতৃৰ আশীৰ্বাদ নহলে আমি কোনো আজি জ্যোতি বিষ্ণু কলা মন্দিৰত আহিব নোৱাৰিলো। মাৰ লেবাৰ পেইন কলো, মায়ে আমাক জন্ম দিলে, দেউতা মায়ে লগ লাগি ডাঙৰ কৰিলে। আৰু দিছ জাৰ্নি ইজ নট ইজি। কেতিয়াবা বেমাৰ হৈছে, কেতিয়াবা আপোনালোক বেলেগ ৰাস্তাত গৈছে, কেতিয়াবা আপোনালোকে বিচাৰিছে, দেউতা মাই দিব পৰা নাই, কেতিয়াবা কৰবাৰ পৰা ধাৰ কৰি দিছে, ধাৰ কৰি দিয়াৰ কাৰণে সুদ দিবলগীয়া হৈছে। দ্য জাৰ্নি অফ পেৰেণ্টছ, দেউতা মাৰ যিটো যাত্ৰা খুব কঠিন যাত্ৰা। ইটছ এ ভেৰি টাফ জাৰ্নি। আৰু এই জাৰ্নিটোৰ আটাইতকৈ ডাঙৰ আকাংক্ষিত ফলটো কি? যে নিজৰ ল'ৰা ছোৱালী ভাল হওক। আজি যে আপোনালোকে হাতত এখন এপইণ্টমেণ্ট লেটাৰ ল'ব, আপোনালোকে যিমান আনন্দ পাইছে তাতকৈ দেউতা মায়ে আপোনালোকৰ আজি বেছি আনন্দ পাব। বিকজ দে উইল ৰিয়েলাইজ ডেট আমি যিমান কৰিলো আজি ফুলফিল হ'ল।
দেউতা মাৰ কাম আজিৰ পৰা শেষ হৈ গ'ল বিকজ our parents are not selfish. ইমানখিনিলৈকে তেওঁলোকৰ দায়িত্ব আছিলে লাহে লাহে আপোনালোকে বিয়া পাতিব দেউতা মা আপোনালোকৰ পৰা আঁতৰি যাব বিকজ they will give you the freedom. দেউতা মাৰ কাৰণে ইমানখিনিয়ে তেওঁলোকে বিচাৰি আছিল যে মোৰ ল'ৰাটো এই পৰ্যায়লৈকে আহক ইঞ্জিনিয়াৰিং পঢ়ালে নিবনুৱা হৈ আছে সদায় নামঘৰত চাকি জ্বলাই আছে যে কিবা হওক আজি যেতিয়া ফাইনেলি আপোনালোকে এপইণ্টমেণ্ট লেটাৰখন পাব দিস ইজ দ্য এণ্ড অফ দেয়াৰ ষ্ট্ৰাগল তেওঁলোকে মনত ভাবে যে আজিৰ পৰা মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল কিবা এটা ক'বৰ কাৰণেও আপোনালোকক তেওঁলোকে কুণ্ঠাবোধ কৰিব কম কিজানি ল'ৰাটোৱে বেয়াই পাই যায় দ্য নেক্সট ফেজ অফ লাইফ তেওঁলোকৰ কাৰণে এতিয়া আমি কিবা এটা কৰাৰ সময় বহুত ল'ৰা ছোৱালীয়ে মই দেখো যে দেউতাক মাকক পাহৰি যায় যোনে দেউতাক মাকক পাহৰি যায় মোৰ ল'ৰা ছোৱালীও মোক পাহৰি যাব দিস ইজ জাষ্ট এ চাইকেল পৃথিৱীখন বিৱৰ্তন হয় মই মোৰ যি দেউতা মাক কৰিম মোৰ ল'ৰা ছোৱালীয়ে মোক একেটাই কৰিব কেতিয়াবা আমি ভাবো যে উইল ইনভেষ্ট মোৰ অন আৱাৰ চিলড্ৰেন মই মোৰ ল'ৰা ছোৱালীৰ কাৰণে বেছিকৈ খৰচ কৰিম দেউতা মাক নকৰিলেও হ'ব মেইনটেইনিং বেলেন্স মোৰ ল'ৰা ছোৱালীকো মই চাম দেউতাক মাকো চাম এই বেলেন্সটো যোনে মেইনটেইন কৰে তেওঁলোক সদায় সফল হয় পৃথিৱীত আমি কোনেও ভগৱান দেখা নাই কিন্তু ভগৱানৰ বিষয়ে আমি যিমান জানো দয়ালু মৰমিয়াল এই গোটেইখিনি ৰাতিপুৱা দেউতা মা শুই থাকোতে চাব তেওঁৰ মুখতে গোটেই কোৱালিটিখিনি আপোনালোকে দেখা পাব ভগৱানৰ বেলেগ স্বৰূপ নাই ভগৱান থাকিব পাৰে কিন্তু পৃথিৱীৰ মানুহে যাতে ভগৱানক উপলব্ধি কৰিব পাৰে তাৰ কাৰণে দেউতা মাৰ জন্ম হয় আৰু যেতিয়া মই দেউতা মাক চাম আল্লাহ ঈশ্বৰ ভগৱান বেলেগে চাব নালাগে তেওঁই ভগৱানৰ প্ৰতিনিধি আমাৰ সমাজত they are the closest resemblance of God মই ভগৱান বুলি নকওঁ ভগৱানৰ আটাইতকৈ সাদৃশ্য থকা পৰিচয়টোৱে হ'ল দেউতা আৰু মা শিৱলিংগত পূজা কৰিম তাত কাকো দেখা নাপাওঁ মাৰ মন্দিৰত যাম মাক দেখা নাপাওঁ বটদ্ৰৱত যাম কৃষ্ণক দেখা নাপাওঁ কিন্তু তাত যিখিনি আধ্যাত্মিক শক্তি পাম সেই আধ্যাত্মিক শক্তিখিনিৰে যদি দেউতা মাক চাওঁ তেতিয়া দেখা পাম এওঁইটো কৃষ্ণ এওঁইটো কামাখ্যা দেউতা মাৰ ওপৰত জীৱনত একো নাই মই বিচাৰো যে অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰী এগৰাকী আদৰ্শ সন্তান হওক আৰু যিগৰাকী কৰ্মচাৰী আদৰ্শ সন্তান তেওঁ নিজে আদৰ্শ পিতৃ হ'ব মই আপোনালোকক আহ্বান জনাম আদৰ্শ কৰ্মচাৰী হওক সমাজৰ কাৰণে আদৰ্শ পিতৃ মাতৃ হওক দেউতা মাৰ কাৰণে আদৰ্শ সন্তান হওক দেউতা মাৰ কাৰণে আৰু আদৰ্শ পিতৃ হওক নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ফাইনেলি আজি আপোনালোকে যিখিনি স্থানত পাইছে মই জানো ইউ হেভ মোৰ পটেনচিয়েল দেন দেট যিসকলে আজি যিয়ে চাকৰি নাই পোৱা কিয় দিস ইজ নট দ্য এণ্ড অফ ইউৰ জাৰ্ণি আপোনালোকৰ ইয়াতকৈ আৰু পটেনচিয়েল আছে মই নিজে দেখিছো পুলিচ কনিষ্টবলত ল'ৰা জইন কৰি এইবাৰ APS হৈছে আমাৰ গভৰ্ণমেণ্ট